এই যে মই হাঁহি থাকোঁ আচলতে মোৰ চকুৰ পানী অভাৱ। মই এটা কথাই জানো, যি হাঁহি যায় সি জিকি যায় আৰু যি কান্দি যায় সি হাৰি যায়। বলকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নমস্কাৰ, মই বন্তি ৰীমা আৰু সদায় কৰাৰ দৰে আজিও ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মোৰ বেডৰুমৰ পৰা। আৰু আজিও এটা মোৰ স্বৰচিত কবিতাৰে ভিডিঅ'টো আৰম্ভ কৰিম। তেতিয়াহ'লে বলকচোন মোৰ স্বৰচিত কবিতাটো আপোনালোকক শুনাই দিওঁ। কোনে শুনিব, কোনে দেখিব, কোনে বা বুজিব, মোৰ বুকুতো আছে এখন বিষাদৰ সাগৰ। সুখ বিচাৰি বিচাৰি আজি যেন মোৰ লাগিছে ভাগৰ। এই যে মই হাঁহি থাকোঁ আচলতে মোৰ চকুৰ পানী অভাৱ। ক'ব নোৱাৰাকৈ বুকুৰ ভিতৰখন কেতিয়াবাই শুকাল। এই যে মই হাঁহোঁ, গান গাওঁ, কবিতা লিখোঁ, নাচোঁ বাগোঁ, সেইবিলাকো যেন এক ৰকমৰ কান্দোন। হৃদয়ৰ ভিতৰত চলে অনবৰতে দুখৰ আলাপ। আৰু কেনেকুৱা লাগিলে কবিতাটো জনাব। এফালে যাবলৈ ওলাইছোঁ আৰু গোটেইখিনি ব্লগ দিম, ক'ত যাম কি কথা সকলোখিনি আপোনালোকক দেখুৱাম। অকণমান কবিতাটো আপোনালোকক শুনালোঁ। আৰু সকলোৰে হৃদয়ত একোখন বিষাদৰ সাগৰ থাকে আৰু সকলোৱে দুখ থাকে, সকলোৱে যন্ত্ৰণা থাকে। তথাপিও আমি হাঁহি থাকোঁ, হাঁহি হাঁহি আমাৰ দুখবিলাক ঢাকি ৰাখোঁ। আৰু হাঁহিৰে যেতিয়া দুখ ঢাকি ৰাখোঁ তেতিয়া আমাৰ আগুৱাই যোৱাত সহায় কৰে। আৰু এটা কথা কয় যে যি হাঁহি যায় সি জিকি যায় আৰু যি কান্দি যায় সি হাৰি যায়। হয়নে নহয় আপোনালোকে জনাব। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। বাকীখিনি দেখুৱাম, ক'ত যাওঁ কি কথা সকলোখিনি আপোনালোকক দেখুৱাইছোঁ। তেনেহ'লে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।